নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ভাতকেৰেলা আৰু কণী। আপোনালোকে ভাতকেৰেলা আৰু কণী এই ভাজি খাই পাইছেনে? যদি খাই পোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু খুবেই ভাল লাগে খাই। ময়ো খাইছোঁ, সেইকাৰণে আপোনালোকৰ ওচৰতে ৰেচিপিটো লৈ আহিলোঁ। ভাতকেৰেলাটো এনেদৰে কাটি লৈছোঁ, লৈ পিঁয়াজ দুটা কাটি লৈছোঁ, কণী দুটা লৈছোঁ। মই কেনেদৰে বনাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। অলখিনি যেতিয়া গৰম হৈ যায় মই পেষ্টটো দি লৈছোঁ। তাৰপিছত ভালদৰে মই অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত অলপ নিমখ দি দিছোঁ। তাৰপিছত অলপ হালধিৰ গুড়া আৰু জিৰা গুড়া দি দিছোঁ। কেঁচা জলকীয়াটো দিলে ভাল লাগে, কিন্তু মই কেঁচা জলকীয়া দিয়া নাই, কাৰণ আমাৰ ঘৰত জ্বলাটো বেছি নাখায়, তাৰ বাবে মই জলকীয়াটো ইউজ কৰা নাই। এনেকুৱা অলপ কালাৰটো যেতিয়া ব্ৰাউন হ'ব তেতিয়া আপোনালোকে ভাতকেৰেলাটো দি দিব। ভাতকেৰেলাটো দি ভালদৰে লৰাই ল'ব। পানীটো এড নকৰিব আপোনালোকে, এইটো তেলত ভাজিলে বেছি ভাল লাগে। অলপ তেলটো বেছি দিব, দি ঢাকনিখন ভালদৰে লগাই দিব আৰু অলপ গেছটো কমাই দিব। তেতিয়া অলপ কম জুইত বইলটো ভালদৰে হ'ব। কালাৰটোতো আপোনালোকে দেখিছে কেনেকুৱা হৈছে। মই পানী এড কৰা নাই। এতিয়া মই কণী দুটা দি দিম। ভাতকেৰেলা যদি আপোনালোকে বেছি দিয়ে, কণীটোৰ পৰিমাণ বেছি দিলে সোৱাদটো বেছি লাগে, পিঁয়াজটো বেছি দিলেও ভাল লাগে।